হয়, আজি মাৰ্ঘেৰিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ তিনিওটা মণ্ডলৰ অন্তৰ্গত আজি জাতীয় কংগ্ৰেছৰ বহুতখিনি ভাল পোৰ্টফলিঅ' নেতাসকল আৰু কাৰ্যকৰ্তাসকল ভাৰতীয় জনতা পাৰ্টিত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে প্ৰথমতে মই তেখেতসকলক উষ্ম আদৰণি জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি। গতিকে এই কাৰ্যসূচীত উপস্থিত হোৱা ব্যক্তিসকলে বা জাতীয় কংগ্ৰেছৰ বিষয়ববীয়াসকলে মোক জানিবলৈ দিয়া মতে তেখেতসকলৰ দলত থাকি পেলাই আকৃষ্ট বা দলৰ নীতি নিয়ম নমনা তেখেতৰ লিডাৰসকলৰ কথা কিছুমান কথা তেখেতসকলক সম্ভৱপৰ কৰিব তুলি উঠাব নোৱাৰাৰ কাৰণে আজি তেখেতসকলে জাতীয় কংগ্ৰেছ ত্যাগ কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পেলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। সৰ্বপ্ৰথমেতো মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তিনিওটা মণ্ডলক ধন্যবাদ জনাব লাগিব, কিয়কি আজি 200ৰ ওপৰত প্ৰায় 300 মান মাৰ্ঘেৰিটা সমষ্টিৰ তিনিওটা মণ্ডলৰ অন্তৰ্গত সকলোৱে আহি পেলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। গতিকে আমি দল আমাৰ মজবুত থাকিলেও আজি তেখেতসকলে আহি পেলাই আমাৰ দলত যোগদান কৰাৰ বাবে আৰু অলপ মজবুত হ'ব বুলি আমি আশা ৰাখিছোঁ। সমাগত ইলেকশ্যন আছে, গতিকে আমি ভাবোঁ এই যোগদান কাৰ্যসূচীয়ে দলক আৰু আগুৱাই দিব। সমাগত যিহেতু নিৰ্বাচন ইতিমধ্যে দেখা গৈছে কংগ্ৰেছৰ দলৰ একালৰ প্ৰতাপী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ ইতিমধ্যে কংগ্ৰেছৰ দলৰ হৈ মাৰ্ঘেৰিটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে। সমান্তৰালকৈ ৰাইজৰ দলৰ হৈ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ চলিছে। এই প্ৰচাৰে বিজেপি দলত কিবা মুখ্য আঘাত সানিব বুলি আপুনি ভাবে নেকি? চব বিজেপি দল সংগঠন হিচাপে সদায় দিন চিৰকৃত্য হৈ ৰাইজৰ মাজত সোমাই আছে, কিয়কি আমি আজি ইলেকশ্যন বুলিয়ে যে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা ৰাইজৰ মাজত গৈছে এইটো কথা নহয়। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় যিকোনো টাইমতে ৰাইজৰ লগত থাকি পেলাই কাম কৰি আছে আৰু আমাৰ কাৰ্যকৰ্তা সক্ৰিয়ভাৱে দলৰ কাম কৰি আছে। গতিকে মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্ঘেৰিটাত ভেটি বহুত মজবুত আছে। এইটো কোনোবা দলৰ পৰা আহি আজি এই ইলেকশ্যনৰ টাইমত ইয়াত মই ইলেকশ্যন খেলিম বা মই ইলেকশ্যন উঠিম, মই প্ৰতিদ্বন্দ্বী কৰিম, মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ লগত প্ৰতিদ্বন্দ্বী কৰিবলৈ ইয়াত এতিয়ালৈকে প্ৰাৰ্থী নাই। কিন্তু আপুনি যিহেতু সুধিছে আগৰ প্ৰতাপী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ ইয়াত ঘূৰি ফুৰিছে, সেইটোতো কংগ্ৰেছৰ পৰম্পৰা। আজি আপোনালোকে দেখি পাইছে সমগ্ৰ অসমত কংগ্ৰেছৰ কোনোবাই তাহাঁতৰ নাতি পুতি লৈ পেলাই ভাই ককাই বোৱাৰী নিজৰ পাৰিলে নিজে তেনেকুৱা ব্যক্তিবিলাকক টিকেট প্ৰদান কৰি গৈ আহিছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু মই ইয়াত কি ক'ম, যিহেতু 17 বছৰ ইয়াত তেখেতে মন্ত্ৰী হৈ পেলাই ৰাজত্ব কৰা আজি পুতেকক নমাই পেলাই আকৌ খাম বুলি ভাবিছে। গতিকে মই ভাবোঁ মোৰ প্ৰতিদ্বন্দ্বিত্ব ইয়াত নাই, কিয়কি মোৰ দলীয় কাৰ্যকৰ্তাই যিখিনি কাম কৰিছে সেইটো কামৰ ৰাইজে দেখিবলৈ পাইছে। খতিয়ানো মোৰ 2-4 দিনৰ পাছত মোৰ কিতাপখন ওলাব 10 বছৰত মই কি কাম কৰিলোঁ আৰু মই 16 চনৰ আগত মাৰ্ঘেৰিটাখন কেনেকুৱা আছিলে আৰু 16 চনৰ পাছত মাৰ্ঘেৰিটাখন কেনেকুৱা হৈছে ৰাইজে নিজে অনুভৱ কৰিছে। সেইকাৰণে আজি 200-300 জাতীয় কংগ্ৰেছৰ ৰাইজে আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। সেই যোগদান কাৰ্যসূচীতে আপোনালোকে অনুভৱ কৰিব পাৰিব যে ভাৰতীয় জনতা পাৰ্টী কিমান মজবুত আছে মাৰ্ঘেৰিটা। শেহতীয়াকৈ দেখা গৈছে যে যি ধৰণৰ যোগদান কাৰ্যসূচী শেহতীয়াকৈ চলিছে আপোনাৰ নেতৃত্বত বুলিবই পাৰি, কংগ্ৰেছৰ শেষৰটো গজাল মাৰিবলৈ গৈ আছে নিচিনা অনুভৱ হৈছে, কি ক'ব এই সম্পৰ্কে? মই বুজা নাই কথাটো। যি ধৰণে মানে কংগ্ৰেছৰ বিভিন্ন পদবীত থকা ব্যক্তিসকল বিজেপি যোগদান কৰিছে, এটা সময়ত এনেকৈ হ'ব নেকি যে কংগ্ৰেছৰ যিটো অফিচ আছে গজাল মাৰিবলগীয়া অৱস্থা এটা হ'বগৈ? আচ্ছা, এইটো তেখেতসকলৰ নেতৃত্বই বুজি পাব, তেখেতসকলে জানিব। মই নিজৰ কথাটো বেছিকৈ ক'ব পাৰোঁ। মই ৰাইজৰ হকে মই কাম কৰি আছোঁ। ৰাইজে মোক দুবাৰকৈ মেণ্ডেট দিছে, গতিকে ৰাইজে আকৌ দিবলৈ তৈয়াৰ হৈ আছে। জাতীয় কংগ্ৰেছে কি কৰিছে, তেখেতৰ নেতা ক'ৰ পৰা আনিছে, তেখেতে অফিচত গজাল মাৰিবনে তলা লগাবনে, সেইটো তেখেতৰ নেতৃত্বই বুজিব। গতিকে আমাৰ কাম আমি কৰি আছোঁ, আমাৰ কামৰ লৈ আমি নিজে ব্যস্ত থাকোঁ। থেংক ইউ। শুনা, মই কৈছোঁ, মই 2021 টিকেট বিচাৰিছিলোঁ। টিকেট AICCয়ে টিকেটৰ কাৰণে ঠিক কৰিছিলে। নগাঁও সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে টিকেটটো নিদিলে। মই সেইকাৰণে ঘৰত বহি আছিলোঁ আৰু মোৰ কিছুমান সৰু সৰু ভাইটি কংগ্ৰেছত কাম কৰিছিলে, তেখেতলোকৰ যি অপব্যৱহাৰ কৰিলে আহি মোক সুধিলে যে কি কৰোঁ। মই ক'লোঁ যে বিধায়ক মহোদয়ক ক'লোঁ এনেকৈ বিজেপিত জইন কৰোঁ, আমি কংগ্ৰেছৰ কমচে কম 100-200 মান মানুহ বিজেপিত জইন কৰোঁ। বিধায়ক মহোদয়ে ক'লে ভাল ভাল। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীত যোগ কৰিছোঁ। আৰু তেখেতলোকে কয় যে এসময়ত 2021 কৈছিলে নগাঁও সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বুলি ক'বলৈ আৰু এতিয়া বেয়াই লাগিছে, প্ৰদ্যুৎ বৰদলৈ বুলিয়ে ক'ব লাগিব। কাৰণ তেতিয়া পেৰাচুট
লেণ্ডিঙত কোনো টিকেট নাপায় বুলি কৈছিলে। এতিয়া তেখেতৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে আচলতে লেণ্ডিঙত কেনেকৈ টিকেট পাই আছে সেইকাৰণে ৰাইজে বেয়া পায়, চব ওলাই আহিছে। আৰু তৃণমূল কৰ্মী কোনো সন্মান নাই, কোনো অৰ্থ নাই। তৃণমূল কৰ্মী যদি সন্মানেই নাথাকে, অৰ্থই নাথাকে, সেই দলত থাকি কিবা উপকাৰ হ'ব জানো? গাছ লেভেলত প্ৰথম গাছ লেভেলত যদি সন্মান নাপায় আৰু তুমি এ চি ৰুমত সোমাই থাকিবা, তোমাৰ গাছ লেভেল গ'লে তোমাক ওলাই আহিবৰ কাৰণে আধা ঘণ্টা 1 ঘণ্টা লাগিব, তুমি এনেকৈ সন্মান নাপায়। আৰু গাছ লেভেলত তুমি বেয়াকৈ ব্যৱহাৰ কৰিবা, তুমি টেবুল ঠেলি ওলাই যাবা, হেৰি কৰিবা, এনেকুৱা গুৱাহাটীত এইটো ঘটনা গুৱাহাটীত আছে। আহি মোৰ লগত আহি এই ল'ৰাকেইটাই ডিছকাছ কৰিছে কি কৰিলে ভাল হ'ব বোলা। মই এতিয়া বহি আছিলোঁ, তেতিয়া কৈছোঁ যে নহয় ব'ল, মই যি সিদ্ধান্ত ল'ম একেবাৰে ভাল সিদ্ধান্ত ল'ম। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ। আৰু এতিয়াতো তোমালোকে কমটিয়ে দেখিছা, 10% দেখিছা, আৰু ভৱিষ্যতে তোমালোকে কিজান আৰু 90% দেখিবলৈ বাকী আছে। ইমানে ক'লো আৰু থ'লো। আজি আচলতে মোৰ কাৰণে এটা সৌভাগ্য দিন বুলিহে ক'ম। সৌভাগ্য দিন আছে মোৰ বাবে, যিহেতু কংগ্ৰেছ এতিয়া মাৰ্ঘেৰিটাত আছেনে নাই মই নাজানো। এনেকুৱা হ'ল ধৰক মানে এই কংগ্ৰেছ দলটোত আমি আজিৰ বুলি নহয়, আমি বহুত আজি মোৰ গোটেই এটা বছৰ মানে মোৰ গোটেই জীৱনটোৱে স্পইল হৈ গ'ল বুলি ক'ব পাৰি কংগ্ৰেছ দলটোৰ কাৰণে। গতিকে তেনে ক্ষেত্ৰত চাওক, কংগ্ৰেছৰ নেতৃত্বই নাই, নেতা ক'ত? আপোনালোকে দেখি পাইছে জানো মাৰ্ঘেৰিটাত নেতা আছে জানো? কওকচোন, নেতা আছে জানো? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কিমান চনত হাৰিছিলে আপোনাৰ? 15 চনত, 15-16 এনেকুৱা নহয়নে? তাৰপিছত তেওঁ কাক দিলে? আমাৰ ইমান সন্মানীয় ৰুবুল দা, আজি যিজন ৰুবুল গগৈ জাগোনৰ, তেওঁতো যথেষ্ট অৰিহণা আছে। তেওঁৰ উৎসাহতে তাৰমানে মাৰ্ঘেৰিটা কংগ্ৰেছটো নাইকিয়া হৈ গৈছিল, যদিও মানে ৰুবুল দাই যিখিনি সহযোগ কৰিলে, ৰুবুল দাই যিখিনি শক্তিৰে মানে কাম কৰিলে, সেই শক্তিৰে আপোনাৰ গোটেই মাৰ্ঘেৰিটা কংগ্ৰেছ মানে আকৌ যেন কংগ্ৰেছ আহি গ'ল এনেকুৱা এটা মুহূৰ্তলে মানে তেওঁ লৈ আহিছিলে। টিকেটৰ সময়ত কি কৰিলে তেওঁলোকে? ৰুবুল দাক আঁতৰাই, বা আমাৰ আৰু এজন আছিলে বাসু চেত্ৰী ডাঙৰীয়া, তেখেতকো ঠেলা মাৰি মনোৰঞ্জন বুঢ়াগোহাঁইক দিলে, যিজনৰ গণভিত্তি একেবাৰে নাই মাৰ্ঘেৰিটাত। আপোনালোকে সেইটো মোতকৈ বেছি ভালকে জানে। লাজ পোৱাকে, আমি অপমান হোৱাকে আমি হাৰিছো সেইবাৰ। তেতিয়াও কিন্তু কংগ্ৰেছ কৰি আছিলো, তেতিয়াও কংগ্ৰেছ কৰিছো। তাৰপিছত কি হ'ল আপোনালোকে দেখিয়ে আছে, একদম নাইকিয়া হৈ থাকিলে। 2 ভাগ 3 ভাগ 4 ভাগ কিমান ভাগ যে কংগ্ৰেছত হৈ গ'ল ঠিক নাই। এই খুব কম সময়তে এতিয়া কি হৈছে, 2টামান নীলাহী আলু আহি সোমাইছে ভৱনটোত। মানে আমি সেইখিনি মানে এনেকুৱা এটা মানে সুৰুং বনাই লৈছে তেওঁলোকে। মানে আচলতে কংগ্ৰেছ নাই যে কি কৰিব? কংগ্ৰেছৰ চিম্বলটোতো মানে ৰাখিব লাগিব নহয়। তাৰপিছত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কথা যদি কওঁ, তেওঁতো গুৰুত্বই নিদিলে। তেওঁ কি গুৰুত্ব দিলে? তেওঁ যদি আজি গুৰুত্ব দিলেহেঁতেন, আজি মাৰ্ঘেৰিটাৰ এইটো তথৈনচ অৱস্থা হয় নেকি? নহয় নহয় কেতিয়াও। তেওঁ কৰ্মীখিনিৰ পানীত হাঁহ নচৰা অৱস্থা কৰি পেলালে, বুজি পালেনে? গতিকে প্ৰদ্যুৎ বৰদলৈ বুলি নহয়, মাৰ্ঘেৰিটাত কংগ্ৰেছৰ কোনো নেতাই নাইকিয়া। যিটো দলৰ কোনো নীতি আদৰ্শ নাই, নৈতিকতা কি বুজি নাপায়, সেইটো দলত আমি কাৰ কাৰণে আছো? আমিতো ৰাইজৰ কাৰণেহে ওলাই আহিছো, ৰাইজৰ কাৰণেহে আমি কাম কৰিম বুলি আহিছো। আমি ৰাইজক কি দিম? ৰাইজেওতো আশা কৰে আমাৰ পৰা। গতিকে তেনেকুৱা কথা, বুজিলে নে? সেইকাৰণে ভাবিলো যে আমাৰ সন্মানীয় এজন আচলতে সঁচাকে ভাস্কৰ দাই আপুনি কৈছে, আমাৰ MLA ডাঙৰীয়াই কৈছে যে আগৰ পৰাই তেওঁ সঁচাকে ডনেটৰেই আছিলে, তো এজন মানুহক কিমান সহায় সহযোগিতা কৰিছিলে। তাৰপিছত তেওঁ বিধায়ক হ'ল, বিধায়ক হোৱাৰ পিছৰ পৰাতো চবেই সকলোৱে দেখিয়ে আছে যে মানে কিমানখিনি অগ্ৰগণিৰে তেওঁ মানে সমষ্টিটোৰ গোটেই মানুহৰ মনবিলাক তেওঁ জয় কৰি পেলালে। আমি বিৰোধীত আছিলো যদিও মই কৈছিলো, বিশেষকে আমি কিছুমানে কৈছিলো, এতিয়াও মোৰ কিছুমান মানুহ আছে সেই দলটো যিটো এৰি থৈ আহিলো, ধৰক নাম নলওঁ আৰু, সেইটো দলত মোৰ মানে ঘিণ লগা হৈ গ'ল কংগ্ৰেছ দলটোৰ প্ৰতি, বুজিছে? একদম ব্ৰিটিছনা উপজিলে মানে। সেই দলটোত এতিয়াও যিসকল লোক আছে নহয়, তেওঁলোকে তাৰমানে তেওঁলোকেও জানে কি কৰিব। তেওঁলোকো হয়তো খুব কম সময়ৰ ভিতৰত যিসকল আছে, অহাৰ হয়তো যোগাযোগতো আছে আমাৰ লগত কিছু সংখ্যক, সেই তেনেকুৱাই কথা। তেওঁলোকৰো মানে অৱস্থা নাইকিয়া হৈ গৈছেতো, আৰু শেষ কৰি দিলে মুঠতে। কংগ্ৰেছ দলটো মই বেয়া নকয়, মাৰ্ঘেৰিটা কংগ্ৰেছটোৰ কথা কৈ আছো, বুজিছে? মাৰ্ঘেৰিটা কংগ্ৰেছটো মুঠতে একদম মানে নায়ে, তাৰমানে মাৰ্ঘেৰিটা কংগ্ৰেছ নামটোৰ কাৰণেহে মানে জিলিকি আছে এতিয়া।